নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিঅপ্টিক্স এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি পঢ়ি আছিলোঁ দশম শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। তো সেই চেপ্টাৰটোত আমি প্ৰথম টপিক পোহৰৰ প্ৰতিফলন সেই বিষয়ে আমি যোৱা ভিডিঅ'ত আলোচনা কৰিলোঁ আৰু আজি আমি এই ভিডিঅ'ত কি পঢ়িম যে পোহৰৰ প্ৰতিসৰণনো কি হয়। তো বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা ভিডিঅ'ত তোমালোকক কৈছিলোঁ যে পোহৰে সদায় দুটা ধৰ্ম দেখায়, এটা হ'ল পোহৰৰ প্ৰতিফলন আৰু এটা হ'ল পোহৰৰ প্ৰতিসৰণ। তো আজি আমি এই ভিডিঅ'টোত কি পঢ়িম যে পোহৰৰ প্ৰতিসৰণ কি হয়। তো ব'লা আমি এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ। তোমালোকে এই চিত্ৰটোলৈ মন কৰা। এই চিত্ৰটোত তোমালোকে কি দেখিছা? এটা পাত্ৰ আছে, পাত্ৰটোত এডাল কাঠ পেঞ্চিল আমি ডুবাই দিছোঁ, হয়। তো তোমালোকে এটা কথা সদায় লক্ষ্য কৰিছেই চাগে, যোনবিলাকে এইটো কাম কৰিছা, যে তোমালোকে এটা বিকাৰ ল'ব পাৰা। বিকাৰ মানে কি হয়, যে এটা পাত্ৰটোত তোমালোকে পানী আধা পৰিমাণ ভৰাই ল'লা, তাৰপিছত তাত তোমালোকে এডাল মাৰি দি দিলা বা তাক কাঠ পেঞ্চিলো দিব পাৰা। তেতিয়া তোমালোকে চাবা যে পানীত দিয়াৰ লগে লগে সেই মাৰিডাল অৰ্থাৎ সেই কাঠ পেঞ্চিলডাল কিছু বেকা হোৱা দেখা যায়। তোমালোকে সেইটো ভালদৰে যেতিয়া এক্সপেৰিমেণ্টটো কৰিবা তেতিয়ালৈকে তুমি গম পাবা যে কি হয়, যে পাত্ৰটোৰ পানীখিনিত যেতিয়া তুমি কাঠ পেঞ্চিলডাল ডুবাই দিবা, তেতিয়া সেই কাঠ পেঞ্চিলডাল যোনখিনি অংশ পানীৰ মাজত সোমাই থাকে সেইখিনি কিছু বেকা হোৱা যেন দেখা যায়। কিন্তু তুমি সেই কাঠ পেঞ্চিলডাল পুনৰ যদি পানীৰ পৰা বাহিৰলৈ উলিয়াই আনা, সি পোনে হৈ থাকিব, কিন্তু মানে সি চিধাই হৈ থাকিব। তো ইয়াৰ পৰা আমি কি বুজিলোঁ, যে মাধ্যমৰ সাপেক্ষে আমি কোনোবা এটা বস্তুক বেলেগ হিচাপে দেখা পাওঁ, মানে অকণমান বেকা হিচাপে দেখা পাওঁ। তো এই যোনটো আমি দেখা পাওঁ যে অলপ বেকা হয়, আমি চোৱা মাধ্যম বুলি ক'ব গ'লে এতিয়া কাঠ পেঞ্চিলডালৰ ওপৰৰ মূৰটো কি মাধ্যমত আছিল কোৱাচোন? মাধ্যমটো আছিল আমাৰ বায়ু, হয় নহয়? তো কাঠ পেঞ্চিলডালৰ যোনখিনি তলৰ অংশ হয় সেইখিনি কিহত আছিল? পানীত আছিল। পানী এটা বেলেগ মাধ্যম হয়। তো আমি কি বুজিলোঁ এইটোৰ পৰা, যে মাধ্যমৰ সাপেক্ষে আমি কোনোবা এটা বস্তু বেলেগ ধৰণে দেখা পাওঁ। তো সেইটোৱে হৈছে কিহৰ কাৰণে দেখা পাওঁ, যে পোহৰৰ প্ৰতিসৰণ ধৰ্মৰ কাৰণে। তো এতিয়া ডেফিনেশ্যনে কয় যে কোনো এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যেতিয়া পোহৰ গতি কৰিব, তেতিয়া প্ৰথম মাধ্যমটোৰ সাপেক্ষে দ্বিতীয় মাধ্যমটোত পোহৰ গতিবেগ সলনি হ'ব। বুজি পাইছা? তো আকৌ এবাৰ কৈছোঁ, চোৱা এতিয়া এই চিত্ৰটোত আমি কি গম পালোঁ, যে এডাল কাঠ পেঞ্চিল আছিল, কাঠ পেঞ্চিলডালক আমি পানীত ডুবাই দিলোঁ। তো কাঠ পেঞ্চিলডালৰ ওপৰৰ অংশখিনি আমাৰ কি আছিলে? ওপৰৰ অংশখিনি আছিলে আমাৰ বায়ু, হয় নহয়? আৰু তলৰ অংশখিনি কি আছিলে? পানী। তো ওপৰৰ বায়ু বেলেগ মাধ্যম হয়, পানীখিনিও এটা বেলেগ মাধ্যম। তো আমি পোহৰৰ প্ৰতিফলনত কি পঢ়িছিলোঁ, যে আমি বস্তুবিলাক কেনেদৰে দেখা পাওঁ, যে উৎসৰ পৰা যেতিয়া পোহৰ আহিব তেতিয়া কোনোবা এটা বস্তুত ঠেকা খাই আমি সেই বস্তুটো দেখা পাওঁ। যেতিয়া পুনৰ সেই ঠেকা খাই মানে ৰশ্মিবিলাক আমাৰ চকুত পৰে, তেতিয়াই আমি বস্তুবিলাক দেখা পাওঁ। তো তোমালোকে এতিয়া চোৱা যে উৎসৰ পৰা আমাৰ পোহৰ আহিলে, হয় নহয়? উৎসৰ পৰা পোহৰ আহিলে এই মাধ্যমটোত ঠেকা খালে। তো আমি যোনখিনি ওপৰ অংশখিনি হয় সেইখিনি বায়ু আছিলে। তো বায়ু মাধ্যমৰ সাপেক্ষে সেই কাঠ পেঞ্চিলডালে ঠেকা খাই আমি তাক এটা প্ৰতিচ্ছবি হিচাপে আমি দেখা পালোঁ, হয় নহয়? তো তলৰ অংশখিনি আমি কেনেদৰে দেখা পালোঁ বাৰু? মাধ্যমটো চেঞ্জ হৈ গ'ল, মাধ্যমটো কি হ'লে ৰূপান্তৰিত হ'ল? পানীলৈ ৰূপান্তৰিত হৈ গ'ল। তো সেই মাধ্যমটোৰ সাপেক্ষে আমি কেনেদৰে দেখা পালোঁ? ওপৰৰ মাধ্যমৰ সাপেক্ষে, অৰ্থাৎ বায়ু মাধ্যমৰ সাপেক্ষে তলত কিছু বেকা হোৱা যেন আমি দেখা পালোঁ। মানে মাধ্যমৰ পৰিৱৰ্তন হোৱাৰ লগে লগে পোহৰৰ গতিবেগো পৰিৱৰ্তন হৈছে। তো সেই গতিবেগৰ বাবে আমি বস্তুটো কিছু বেকা যেন দেখা পালোঁ। বুজি পালা? যে পোহৰৰ প্ৰতিফলন ধৰ্মৰ কাৰণে আমি বস্তুবিধ দেখা পালোঁ, আৰু পোহৰৰ প্ৰতিসৰণ ধৰ্মৰ বাবে আমি বস্তুবিধ বেকাকৈ দেখা পালোঁ। কি ক'লোঁ ভালদৰে মনত ৰাখিবা, যে পোহৰৰ প্ৰতিফলন ধৰ্মৰ কাৰণে আমি বস্তুবিধ দেখা পালোঁ, আৰু পোহৰৰ প্ৰতিসৰণ ধৰ্মৰ কাৰণে আমি বস্তুবিধ বেকাকৈ দেখা পালোঁ। বুজি পালা? মানে পোহৰৰ প্ৰতিফলন ধৰ্মই কি কয়, যে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যেতিয়া পোহৰ আহিব, তেতিয়া সেই নেক্সট মাধ্যমটোত পোহৰ গতিবেগ সলনি হ'ব। বুজি পালা? তো সেইটোৱে কৈছে। তো আমি এতিয়া কিতাপৰ ডেফিনেশ্যনলৈ যাওঁ। তো কিতাপৰ ডেফিনেশ্যনে কি কয়, এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেকাকৈ গ'লে পোহৰৰ গতিবেগৰ দিশ আনটোৰ মাধ্যমৰ সাপেক্ষে সলনি হয়। তো সেইটোকে কয় আমাৰ পোহৰৰ প্ৰতিসৰণ। তো বুজি পালা? যে কিতাপে কি ক'লে আকৌ এবাৰ কৈ দিছোঁ, যে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেকাকৈ আহিলে, এনেদৰে যেতিয়া পোহৰ আহিব
তো এনেদৰে বেকাকৈ পোহৰ আহিলে পোহৰৰ দিশ আনটো মাধ্যমত সলনি হৈ যায় মানে। তো এইটো যদি আমি বায়ু বুলি লওঁ আৰু এই মাধ্যমটো যদি আমি বায়ু বুলি লওঁ, এইটো মাধ্যম, আৰু তলৰ মাধ্যমটো যদি আমি পানী বুলি লওঁ তেতিয়া সেই ছেকেণ্ড নেক্সট মাধ্যমটোত পোহৰৰ যোনটো বেগ হয় সেইটো কিছু পৰিমাণে পৰিৱৰ্তন হ'ব। তো সেইটো কথাই কৈছে। তো তাৰ পাছত পোহৰৰ প্ৰতিসৰণৰ লগত জড়িত এটা অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ। তো সেই বিষয়ে এতিয়া আলোচনা কৰিম। তো তোমালোকে প্ৰথম চিত্ৰটোলৈ মন কৰা যে এখন কাঁচ, এখন কি হয়, এখন কাঁচ, আৰু এই ওপৰ মাধ্যমটো আমি যদি বায়ু বুলি কনচিডাৰ কৰোঁ, বায়ু বুলি যদি ধৰোঁ, তেতিয়া পোহৰৰ প্ৰতিসৰণ ইয়াত কেনেদৰে কাৰ্যকৰী হ'ব যে উৎসৰ পৰা যেতিয়া আমাৰ পোহৰ আহিব তেতিয়া প্ৰথম বায়ু মাধ্যমৰ সাপেক্ষে পোহৰ প্ৰতিসৰণ ধৰ্মটো দেখাব। তো বায়ু মাধ্যমত আমাৰ পোহৰ গতিবেগ কিমান আমি সকলোৱে জানোৱেই যে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। তো সেই গতিৰে প্ৰথম আমাৰ উৎসৰ পৰা বায়ু মাধ্যমৰ সাপেক্ষে প্ৰথম গতি কৰিব। তো তাৰপিছত বায়ু মাধ্যমলৈ আহিলে, বায়ু মাধ্যমত ধুনীয়াকৈ সোমালে। তো তাৰ পিছত কি হ'ব যে বায়ু মাধ্যম আৰু কাঁচৰ মাধ্যমত যোনখন এখন পৃষ্ঠ আছে তাত খুন্দা খাই কাঁচৰ মাধ্যমলৈ গতি কৰিব। দেখিছা, এখন কাঁচৰ মাধ্যমলৈ গতি কৰিলে। তো আমি কি দেখিলোঁ যে বায়ু মাধ্যমত যেনেদৰে তাৰ গতিবেগ আছিলে, অৰ্থাৎ যেনেদৰে এডাল আমি লাইন পাইছিলোঁ, তো কাঁচৰ মাধ্যমত সোমোৱাৰ লগে লগে কি হ'ল যে সেই যোনডাল ৰশ্মি আছিলে সেই ৰশ্মিডাল কিছু বেকা হৈ গ'ল। দেখিছা তোমালোকে, এইটো কিছু বেকা হৈ গ'ল। তো কি হ'ল মানে, তো প্ৰতিসৰণ ধৰ্মই কি কয় যে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ আহিলে পোহৰৰ গতিবেগ সলনি হয়। তো সেই সাপেক্ষে আমাৰ গিলাচে অৰ্থাৎ কাঁচে বায়ুৰ লগত কম্পেয়াৰ কৰি সেই ধৰ্মটো দেখালে। বুজি পালা? তো যেতিয়া পোহৰ সোমালে বেকা হৈ গ'ল, আৰু চোৱা গিলাচখনত সোমাই যেতিয়া পুনৰ ওলাই গৈছে তেতিয়া চাবা তোমালোকে সেই ওলাই যোৱা ৰশ্মিডাল পুনৰ আকৌ বায়ু মাধ্যমৰ সাপেক্ষে সেই আগে যিমানখিনি বেকা আছিলে সিমানখিনি আকৌ বেকা হৈ গ'ল। মানে কি বুজিলা যে বায়ু মাধ্যমত যিমানখিনি বেকা হৈছিলে পুনৰ কাঁচৰ মাজেৰে গৈ যেতিয়া আকৌ পুনৰ বায়ুত ওলাই গ'ল তেতিয়া সেই ৰশ্মিডাল সেই আগৰ বায়ু মাধ্যমৰ সাপেক্ষে যিমানখিনি বেকা আছিলে সিমানখিনি বেকা হৈ ওলাই গ'ল। বুজি পালা? তো পোহৰৰ প্ৰতিসৰণ ধৰ্মটোৱে সেইটোৱে কয় যে মাধ্যমৰ সাপেক্ষে আমাৰ পোহৰৰ গতিবেগ সলনি হয়। বুজি পালা? তো এতিয়া কিতাপত দুটা সূত্ৰ দিছে পোহৰৰ প্ৰতিসৰণৰ বিষয়ত, তো তাৰ মাজলৈ আমি আগবঢ়োঁ। তো তোমালোকে পোহৰৰ প্ৰতিসৰণৰ নিয়মসমূহলৈ মন কৰা যে প্ৰথমটোৱে কি কৈছে, আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিস্থলত আপতন কোণত টনা অভিলম্বডাল সদায় একেখন সমতলতে থাকে। তো কি ক'লে, আমি চিত্ৰটো যেতিয়া আঁকিছিলোঁ যে কি হ'ল যে উৎসৰ পৰা পোহৰ আহি যোনখন এইখন প্ৰতিসৰিত পৃষ্ঠত খুন্দা খাব তেতিয়া সেইডাল কিছু বেকা হ'ব, হয়নে? তো সেইটো আমি পাইছিলোঁ। আৰু এতিয়া কি ক'লে প্ৰথমটো ধৰ্মই, এই যোনডাল প্ৰথম ৰশ্মিডাল আছিলে বায়ু মাধ্যমৰ সাপেক্ষে সেইডাল হ'ল আমাৰ কি হয়, সেইডাল হ'ল আমাৰ আপতিত ৰশ্মি হয়, সেইডাল হ'ল আমাৰ আপতিত ৰশ্মি। বুজি পালা? সেইডাল হ'ল আমাৰ আপতিত ৰশ্মি। আৰু এই প্ৰতিসৰিত পৃষ্ঠত খুন্দা খাই যেতিয়া সিটো মাধ্যমত প্ৰৱেশ কৰিলে আৰু তেতিয়া সেই প্ৰৱেশ কৰাত যোনডাল ৰশ্মি সৃষ্টি হ'ল সেইডাল হ'ল কি কয় আমাৰ প্ৰতিসৰিত ৰশ্মি। কি ক'লে? প্ৰতিসৰিত ৰশ্মি। তো সেইটোৱে কৈছে যে আপতিত ৰশ্মি আৰু প্ৰতিসৰিত ৰশ্মি স্বচ্ছ মাধ্যম দুটাৰ সন্ধিস্থলত, এইটো কৈছে এইখিনি যোনখিনি স্থল হয় যোনখিনিত দুডাল ৰশ্মি ভাগ হৈ গৈছে সেই ৰশ্মি সেই পৃষ্ঠখিনিক আমি কি বুলি ক'লোঁ যে সন্ধিস্থল বুলি ক'লোঁ। সন্ধিস্থল বা সন্ধিৰ তলত এখন সন্ধিস্থল বুলি কোৱা হয়। তো তাৰ সাপেক্ষে আমি সন্ধিতলত শব্দটো ব্যৱহাৰ কৰিলোঁ। তো এই যোনডাল ৰশ্মি আছিলে তাক তোমালোকে যদি চোৱা তাত এডাল আমি অভিলম্ব টানি দিলোঁ অৰ্থাৎ লম্ব টানিলোঁ তাৰ মাজেৰে। তো কি ক'লে ডেফিনেশ্যনে যে যোনডাল আপতিত ৰশ্মি আছিলে আৰু প্ৰতিসৰিত ৰশ্মি আছিলে সেই লম্বডাল একেখন সন্ধিস্থলত থাকে, অৰ্থাৎ একেখন সমতলতে থাকে। বুজি পালা? হয় নহয় বাৰু? এইখিনি আমি কি ক'লোঁ সন্ধিস্থল। আৰু সন্ধিস্থলত
কি হয় আপতিত ৰশ্মি আৰু প্ৰতিসৰিত ৰশ্মি আৰু তাত টনা অবিলম্বডাল একেখন সমতলতে আছে সেইটো কথাই কৈছে প্ৰথমটো ডেফিনেশ্যনে তো তাৰপিছত কি আহিলে দুই নম্বৰ ডেফিনেশ্যনটোৱে কৈছে যে প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিফলন কোণৰ চাইন প্ৰতিসৰণ কোণৰ চাইন সদায় এটা ধ্ৰুৱক ৰাশি হয় তো এই কথাটো তোমালোকে মনোযোগ দিবা যে কি কৈছে এতিয়া যদি আমি পুনৰ চিত্ৰটোলৈ আগবাঢ়োঁ কি আছিলে যে এইডাল আছিল আমাৰ আপতিত ৰশ্মি হয় তো আপতিত ৰশ্মিয়ে সৃষ্টি কৰা কোণটোক আমি কি ক'লোঁ আপতন কোণ হয়নে আৰু এই প্ৰতিসৰিত ৰশ্মিয়ে সৃষ্টি কৰা কোণটোক আমি কি ক'লোঁ প্ৰতিসৰিত কোণ তো কি ক'লে ছেকেণ্ডটো ডেফিনেশ্যনৰ যে আপতিত ৰশ্মিয়ে সৃষ্টি কৰা যোনটো আপতন কোণ হয় সেইটো প্ৰদত্ত মাধ্যমৰ বাবে তো প্ৰদত্ত মাধ্যম বুলি ক'লে আমি কি লৈছিলোঁ ইয়াত বায়ু মাধ্যম লৈছিলোঁ আৰু গ্লাছ অৰ্থাৎ কাঁচৰ মাধ্যম লৈছিলোঁ হয় তো ছেকেণ্ড ডেফিনেশ্যনে কয় যে আপতন কোণ আৰু প্ৰতিফলন কোণৰ যেতিয়া আমি চাইন কম্পনেণ্ট লওঁ অৰ্থাৎ এই কোণ দুটাক আমি গাণিতিকভাৱে কি লিখিব পাৰোঁ থিটা ইজিকেল টু 60 ডিগ্ৰী এইটো 60 ডিগ্ৰী তোমালোকক দিয়া হৈ আছে আৰু ছেকেণ্ডটো মাধ্যমৰ কাৰণে থিটা ইজিকেল টু 34.5 ডিগ্ৰী তো তাক যদি আমি চাইন কম্পনেণ্ট লওঁ গাণিতিকভাৱে তোমালোকে ত্ৰিকোণমিতিত পাইছা গাণিতিকভাৱে যদি আমি তাক চাইন কোণত যদি আমি লিখোঁ তেতিয়া তাৰ যোনটো ভগ্নাংশ হ'ব সেই ভগ্নাংশটো এটা ধ্ৰুৱক ৰাশি হ'ব কি ক'লে যে ধ্ৰুৱক ৰাশি হ'ব মানে কি ক'লে যেতিয়া তুমি প্ৰদত্ত মাধ্যমৰ বাবে তুমি ধৰক এটা মাধ্যম ল'লা বায়ু আৰু এটা মাধ্যম ল'লা কাঁচ তো সেই মাধ্যম দুটাৰ সাপেক্ষে তুমি য'তেই যিমান তুমি সেই মাধ্যমটো ব্যৱহাৰ কৰিবা তো তাক যেতিয়া তুমি চাইন কম্পনেণ্টত গাণিতিকভাৱে চাইন কম্পনেণ্টৰ এংগুলৰ সাপেক্ষে যিমানখিনি তুমি ৰেচিঅ' ল'বা মানে চাইন থিটা তোমালোকে 60 পালা প্ৰথম বায়ুৰ সাপেক্ষে মাধ্যমৰ সাপেক্ষে আৰু গিলাছৰ সাপেক্ষে কিমান পালা চাইনৰ 34.5 এই দুটা ৰেচিঅ' হয় এই দুটাৰ যোনটো ভগ্নাংশৰ এনচাৰটো হয় সেইটো সদায় ধ্ৰুৱক ৰাশি হ'ব মানে চোৱা ধ্ৰুৱক মানে কনষ্টেণ্ট হ'ব কথাটো কেনেকুৱা ধৰণৰ আকৌ এবাৰ কৈ দিছোঁ যে মাধ্যম দুটা সদায় যেতিয়া একেই থাকিব তাৰ এনচাৰত সদায় এটা ধ্ৰুৱক ৰাশি ওলাব এই কথাটো অকণমান পাজল হয় মনত ৰাখিবা মুঠতে তোমালোকে যোনটো নিয়ম হয় সেইটো মনত ৰাখিবা যে প্ৰদত্ত মাধ্যম যুগল অৰ্থাৎ প্ৰদত্ত দুটা মাধ্যমৰ বাবে তাৰ যোনটো চাইন কম্পনেণ্ট হয় আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইন সদায় মানে অনুপাতটো তাৰ এটা ধ্ৰুৱকে থাকে মানে কনষ্টেণ্ট তোমাৰ ধ্ৰুৱক মাধ্যমৰ সাপেক্ষে তাৰ যোনটো চাইন কম্পনেণ্ট হয় অৰ্থাৎ চাইন থিটাৰ কম্পনেণ্ট যোনটো হয় কম্পনেণ্ট মানে কি ক'লোঁ যে চাইন থিটাৰ যোনটো এংগুল হয় আৰু ছেকেণ্ড মাধ্যমটোৰ সাপেক্ষে যেতিয়া তাক আমি ভগ্নাংশত লওঁ তেতিয়া তাৰ এনচাৰটো সদায় ধ্ৰুৱক হয় তো তোমালোকে ধুনীয়াকৈ বুজি পালা যোনটো 2 নম্বৰ নিয়ম আছিলে সেইটো অলপমান পাজল হয় তোমালোকে এইটো ডাইৰেক্টলি মুখস্থ কৰিবা 11 12 তোমালোকে ভালদৰে গম পাবা তো আজিলৈ ইমানখিনি পুনৰ তোমালোকক নেক্সট নতুন এটা ভিডিঅ'ত লগ পাম তোমালোকে নিশ্চয় এই পোহৰ প্ৰতিসৰণ টপিকটো ভালদৰে বুজি পালা বুলি আশা কৰিলোঁ তো আজিলৈ বাই বাই টাটা চি ইউ